নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টেষ্ট ইউটিউব চেনেলত মই যে আপোনাৰ মাজলৈ আছোঁ অসমৰ ইকনমিক্সৰ কেইটামান কুৱেশ্যন আছে সকলোৱে ভালো শুনি যাব আৰু যদি মোৰ চেনেল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ নতুন ভিডিঅ' পাই থাকে সকলোৱে মিলি 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ চেনেলটো 1K কৰাৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ পৰা নাই সকলোৱে ছাবস্ক্ৰাইব এটা দিলে 1K হ'ব তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 71 অসমৰ কোন ঠাইত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে উত্তৰটো হ'ব গুৱাহাটী আৰু যোৰহাট 72 অসমৰ ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ' কোন ঠাইত আছে উত্তৰটো হ'ব গুৱাহাটীৰ কাহিলীপাৰাত 73 অসমৰ কোন ঠাইত সৈনিক স্কুল আছে উত্তৰটো হ'ব গোৱালপাৰাৰ মৰনোত 74 অসমৰ কোন ঠাইত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে উত্তৰটো হ'ব তেজপুৰত 75 অসমৰ কোন ঠাইত বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয় আছে উত্তৰটো হ'ব দেৰগাঁৱত 76 অসমৰ কোন ঠাইত আন্তৰ্জাতিক বিমানবন্দৰ আছে উত্তৰটো হ'ব বৰঝাৰত গুৱাহাটী 77 উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত উত্তৰটো হ'ব গুৱাহাটীৰ মালিগাঁৱত 78 অসমৰ কোন ঠাইত জলপ্ৰপাত আছে উত্তৰটো হ'ব নগাঁৱৰ চাপনলা অসমৰ গোৱালাঘাটৰ ফটাশিলত 79 ঔষধ প্ৰস্তুত কাৰখানা অসমৰ কোন ঠাইত আছে উত্তৰটো হ'ব গুৱাহাটীত 80 অসমৰ কোন ঠাইত হোমিওপেথিক মহাবিদ্যালয় আছে উত্তৰটো হ'ব গুৱাহাটী যোৰহাট আৰু নগাঁও আজিৰ পাৰ্টত ইমানখিনি আছে নেক্সট আৰু পাৰ্ট দি থাকিম এনেদৰে সকলোৱে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিলোঁ নমস্কাৰ